নমস্কাৰ আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো আজি সবিয়াহত এটা অতি স্পৰ্শকাতৰ লগতে চৰ্চিত বিষয় উত্থাপন কৰিব বিচাৰিছো উত্তৰ প্ৰদেশৰ হজৰত কাণ্ডক লৈ সমগ্ৰ দেশ এতিয়া উত্তাল হৈ আছে কিন্তু আমাৰ ৰাজ্যৰ গহপুৰ কাণ্ডক লৈ আমি নীৰৱ কিয় সেই প্ৰশ্ন উত্থাপিত হৈছে উত্তৰ প্ৰদেশত কি ঘটিছে আমি সকলোৱে জানো আৰু উত্তৰ প্ৰদেশত যি জঘন্য ঘটনা সংঘটিত হৈ গৈছিল তাৰ পাছত উত্তৰ প্ৰদেশ চৰকাৰ বা যোগী আদিত্যনাথৰ চৰকাৰৰ ওপৰতো তীব্ৰ বিখোদ্গাৰ কৰা পৰিলক্ষিত হৈছিল সমগ্ৰ দেশতে প্ৰতিবাদৰ জোৱাৰ উঠিছিল উত্তৰ প্ৰদেশৰ হজৰত কাণ্ডৰ প্ৰতিবাদ কল্পে অসমতো প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল মমবাতি লৈ প্ৰতিবাদ বিভিন্ন ধৰণৰ শ্লোগান দিয়া হৈছিল কিন্তু সমান্তৰালভাৱে এই কথাটো আশা কৰা যায় যে অসমত যেতিয়া এনেকুৱা ঘটনা সংঘটিত হয় সেই অসমৰ ভুক্তভোগীৰ ন্যায়ৰ ক্ষেত্ৰত যাতে সকলোৱে একেমুখে মাত মাতে কাৰণ এতিয়াও ভুক্তভোগীৰ পৰিয়াল ন্যায়ৰ অপেক্ষাত আছে অসমৰ হিয়া গহপুৰে হওক বা অন্য প্ৰান্ততে হওক উত্তৰ প্ৰদেশত যি জঘন্য ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে তাৰ বিপৰীতে উত্তৰ প্ৰদেশ চৰকাৰে সমগ্ৰ ঘটনাক গাপ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে সমান্তৰালভাৱে 22 ফেব্ৰুৱাৰীত গহপুৰতো এক জঘন্য ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ আছে কি ঘটিছিল 22 ফেব্ৰুৱাৰীত গহপুৰত আমি জানো নে নাজানো 22 ছেপ্টেম্বৰত আমি এক অনুষ্ঠান আয়োজন কৰিছিলো সবিয়াহত কি প্ৰতিবেদন আগবঢ়াইছিলো প্ৰতিবেদনখন কিছু চাই লও তাৰ পাছত আমি সেই সম্পৰ্কীয় কথা পাতিম নিজকে সম্ভালিব পৰা নাই এই কান্দোন যেন বন্ধ নহব মাতৃৰ বুকুৰ জ্বলা জুইয়া পিতৃও লাহে লাহে হেৰুৱাইছে ধৈৰ্য আইনৰ ওপৰত আস্থা ৰাখিছে তথাপি খঙত টিঙিৰ তোলা হৈ মাজে মাজে হাতত অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ দিছে মোক যেনেকৈ মোৰ ছোৱালীজনী মাৰি দিলে এনেকৈ মাৰিবলৈ মই প্ৰস্তুতি হ'ব লাগিব নিৰ্ভয়া কাণ্ডত সমগ্ৰ দেশ কঁপিছিল কিন্তু অসমত নিৰ্ভয়াৰ বাবে কোনে দিব চকু পানী সময় 28 ফেব্ৰুৱাৰী 2020 স্থান গহপুৰৰ ৰজাবাৰীৰ 1 নং চকলা অভিযোগ মতে 9জন কিশোৰৰ কামনাৰ বলি হৈছিল এগৰাকী 11 বছৰীয়া কিশোৰী দল সংগঠনৰ প্ৰতিবাদ তাৰ পাছত দোষী গ্ৰেপ্তাৰ 3 মাহৰ ভিতৰত এজন অভিযুক্তৰ জামিন লাহে লাহে বাকী কেইজনেও জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিল নিষ্কন্যাৰ হত্যাকাৰীক চকুৰ সন্মুখতে মুক্তভাৱে ঘূৰি ফুৰা দেখি সুস্থিৰ হৈ থাকিব পৰা নাই পিতৃ মাতৃ প্ৰতিক্ৰিয়া দল সংগঠন স্থানীয় লোকৰ ন্যায়ৰ অপেক্ষাত দুৰ্ভগীয়া পৰিয়ালটো 22 ছেপ্টেম্বৰত আমি এই যিখন প্ৰতিবেদন আমি দেখুৱাইছিলোঁ সবিয়া অনুষ্ঠানত আৰু সেই অনুষ্ঠানতে মই কথাবোৰ আলোচনা কৰাৰ পূৰ্বে এই প্ৰেক্ষাপটটো দেখুৱাই ল'ব বিচাৰিছিলোঁ সেইদিনাখন সেই সবিয়া অনুষ্ঠানত সেই ন্যায়ৰ বাবে আচলতে আহ্বান জনাইছিল ৰাইজক আহ্বান জনাইছিল চৰকাৰক আহ্বান জনাইছিল ন্যায় ব্যৱস্থাক আহ্বান জনাইছিল আৰু কি ধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ষ্টুডিঅ'ৰ মজিয়াত ভুক্তভোগীৰ পিতৃ মাতৃয়ে কিছু চাই লোৱা হওক জামিন লাভ কৰি আহি পেলাই এই পিছদিনাৰ পৰা সিহঁতে কালপিতবিলাকে 9জন কালপিতে ৰাতি আহি মোৰ ঘৰলৈ আহি বাবুকি দি পৰে মোৰ আৰু দুজনী ছোৱালী আছে দুজনী ছোৱালী আমি চাম তাকো আৰু ৰেপ কৰি মাৰ্ডাৰ কৰি মাৰি দিম আৰু পুলিচে একো কৰিব নোৱাৰে পুলিচক আমি পইচা দি আইন কিনি লৈছোঁ পুলিচে একো কৰিব নোৱাৰে আমাৰ মতে সিহঁতে কৰি যাম আৰু পুলিচে হেৰি জৱাৰগড়ৰ আশ্ৰয় লৈছিলে খানা খাইছিলে দৰ্শন কৰি মাৰ্ডাৰ কৰি গছত ওলোমাই থৈ হোৱাৰ পিছত তাতে খানা খাই তাতে ঘৰত গৈ আছিল তাৰ পুলিচে তাৰ ঘৰৰ পৰাই এৰেষ্ট কৰি পেলাই লৈ গৈ এইটো ঘৰত কোনো তদন্ত নাই মই দুবাৰ এপ্লিকেশ্যন লিখিলোঁ তদন্ত ল'ব লাগে যাৰ ঘৰৰ আশ্ৰয় লৈছিলে সেই ঘৰত তদন্ত ল'ব লাগে আৰু সিহঁতে কোনো তদন্ত নাই
জড়িতৰ হ'ব এতিয়ালৈ হোৱা নাই গাঁৱৰে মই চিনি পাওঁ 29 ফেব্ৰুৱাৰী 27 ফেব্ৰুৱাৰী মই ঘৰত আছিলোঁ ছোৱালীজনীয়ে ক'লে মই ছোৱালীজনীক ক'লো তুমি পঢ়ি আছো নাই দেউতা মই পঢ়ি অংকুৰণ কিতাপটো ল'বলৈ আহিছোঁ বুলি ক'লে তাৰপিছত ভাস্কৰ মেধি বুলি স্কুল হৈছিলে ক্লাছ 6ত ভাস্কৰ মেধি বুলি ল'ৰাটো মোৰ ঘৰতে ঘূৰি আছে পিতৃৰ ভাষ্য আছিলে আৰু পিতৃৰ ভাষ্যত কেইবাটাও গুৰুতৰ অভিযোগ যে যি ধৰণৰ তদন্ত হ'ব লাগিছিল সেই তদন্ত প্ৰক্ৰিয়া সেই ধৰণে নহ'ল আচলতে এই ক্ষোভ আক্ষেপ নিখন্দেহে পিতৃত থাকি গৈছে 22 ছেপ্টেম্বৰত এই ষ্টুডিঅ'ৰ মাজত সেই কথাই কৈ গৈছিলে আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ আছিল মাতৃগৰাকীৰ অনুনয় বিনয় এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ মই জন্মনিৰ মাকে কৈছোঁ মোৰ কিবা মোক ছোৱালীৰ কাৰণে মই ন্যায় লাগে দৰকাৰকাৰীবিলাক পাতি দিব লাগে মই দুখীয়া মানুহ একোৱেই নাই সবেই চাবি আৰু মই ইমান কথা ক'ব নোৱাৰোঁ এতিয়াও ঘূৰি ফুৰি আছে দৰকাৰকাৰীবিলাক এতিয়া মোক লাগে ন্যায় লাগে এই গাঁৱতে ঘূৰি আছে এতিয়াও কৈ আছে মোৰ ছোৱালী দুজনী আছে ইয়াকো মাৰিম বুলি কৈয়ে আছে সেইকাৰণে মই 22 ছেপ্টেম্বৰৰ কথা আছিল আৰু সেই সময়ত দেখিবলৈ পোৱা গৈছিল যে যিসকল অভিযুক্ত মুকলি আকাশৰ তলত আহিছিল অহাৰ পাছত পুনৰ এই পৰিয়ালটোক ভাবুকি দি আছিল যে আমি পুনৰ আপোনালোকৰ ঘৰত এই ধৰণে তাণ্ডৱ চলাপ দুগৰাকী আৰু ছোৱালী আছে বুলি কৈছে সেই দুগৰাকী ছোৱালীকো বলৎকাৰ কৰাৰ ভাবুকি প্ৰদান কৰিছিল সেই সময়ত তাৰ পাছত লাহে লাহে দেখা গ'ল যে এই যিটো হস্তাৎকাণ্ড সেই হস্তাৎকাণ্ডক লৈও সমগ্ৰ দেশ উত্তাল হৈ পৰিল তাৰ মাজতে মই আপডেট যিটো শেহতীয়া তথ্যটো দি ল'ব বিচাৰিছোঁ আমাৰ অনুষ্ঠানৰ পিছত পিতৃ-মাতৃ উভতি গৈছিল আৰু তাৰ পাছত এই ভাবুকিৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছিল এজাহাৰ দাখিল কৰাৰ পাছত আজি পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে তাৰ এছডিপিঅ গৰাকীয়ে কি ক'লে এবাৰ দেখাই ল'ব বিচাৰিছোঁ 1 তাৰিখে মৃত জন্মনি কুটুমৰ দেউতাকে এটা এফআইআৰ দিছিলে যে এফআইআৰ ভিত্তিত আমি তাৰমানে আজি তেওঁলোকৰ 7জন CCL তেওঁলোকক কাৰায়ত্ব কৰি অনা হৈছে তেওঁলোকৰ যিখিনি আইনী ব্যৱস্থা সেইখিনি ইতিমধ্যে আমাৰ ফালৰ পৰা আৰম্ভ কৰা হৈছে 5জন যেটো আমাৰ লিগেল প্ৰচিডিউৰ ফলো কৰি তেওঁলোকৰ যেটো ইনভেষ্টিগেশ্যন সেইখিনি ষ্টাৰ্ট কৰি মিলি তেওঁলোকক আমাৰ এতিয়া প্ৰডিউচ কৰা হ'ব অনাৰেবল কোৰ্টত তেওঁলোকৰ ইতিমধ্যে ফেমিলি কণ্টেক্ট কৰা হৈছে আৰু তেওঁলোকক এজন গোলাঘাট এজন আৰু এয়া আছিল এছডিপিঅ গৰাকীৰ মন্তব্য যে 5জনক গ্ৰেপ্তাৰ কৰিছে বাকি 4জন এতিয়াও পলাতক অৱস্থাত আছে ভয় ভাবুকি দিয়া পৰিপ্ৰেক্ষিতত সেই যিটো গোচৰ আছিল সেই গোচৰৰ ভিত্তিত এতিয়া প্ৰশ্ন এই ধৰণে হৈছে যে যি ধৰণে বাহিৰত ওলাই আহিছে ঠিক আছে তেওঁলোক বাহিৰত জামিন লাভ কৰি ওলাই আহিছে জামিন লাভৰ যোগ্য হয় নে নহয় সেয়াও এক আইনী প্ৰক্ৰিয়া আইনৰ বিচাৰ চলি আছে বিচাৰ চলি থাকিব সমান্তৰালভাৱে এই পৰিয়ালটোৰ এই ঘটনাটোৱে দৃষ্টিগোচৰ নকৰিলে যি ধৰণে দৃষ্টিগোচৰ হ'ব লাগিছিল আৰু আজিও ন্যায়ৰ অপেক্ষাত সমান্তৰালভাৱে ক্ষতিপূৰণৰ নামত এটকাও নাপালে এই পৰ্যন্ত এই পৰিয়ালটোৱে আমি ইতিমধ্যে জানো আমি ন্যায়ৰ বাবে দাবী তুলিছোঁ মনীষা বাল্মীকিয়ে ন্যায় লাভ কৰক সেই দাবীও তুলিছিলোঁ সমান্তৰালভাৱে আমি দাবী উত্থাপন কৰিছিলোঁ যেতিয়া নিৰ্ভয়া কাণ্ড হৈছিলে নিৰ্ভয়াই ন্যায় লাভ কৰক আজি মনীষা বাল্মীকিৰ পৰিয়ালে ক্ষতিপূৰণ লাভ কৰিছে ক্ষতিপূৰণ লাভ কৰিবলৈ বাকী কিন্তু গহপুৰৰ এই দুৰ্ভগীয়া পৰিয়ালটো দিল্লীৰ পৰা আমি বহু দূৰত আছোঁ নেকি সময় সেই যে প্ৰশ্নটো উত্থাপিত হয় বাৰে বাৰে সেই প্ৰশ্ন গুঞ্জৰি থাকে এই সম্পৰ্কে আমি কথা পাতিম উত্তৰ প্ৰদেশৰ পৰা অসমলৈকে অপৰাধ বা অপৰাধীৰ কোনো ধৰণৰ আচলতে যি যাক আমি বৈষম্য বুলি কওঁ বৈষম্য কৰাৰ হয়তো কাৰো অধিকাৰ নাই বা বৈষম্য কৰিব নালাগে কিন্তু যি ধৰণৰ পটভূমি সেই পটভূমিক লৈ প্ৰশ্ন থাকি গৈছে আজি মই স্বাগতম জনাব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত আছে দিল্লীৰ পৰা উপস্থিত আছে পোনপটীয়া সম্প্ৰচাৰত গৱেষক ছাত্ৰী শ্যামজ্যোতি শইকীয়াই এই গহপুৰৰ ছাত্ৰীগৰাকীক ন্যায়ৰ বাবে যি সময়ত চলি আছিল যি সময়ত হস্তাৎকাণ্ডৰ প্ৰতিবাদ চলি আছিল দিল্লীত সেই সময়ত কিন্তু শ্যামজ্যোতিও জাষ্টিছ ফৰ গহপুৰ গাৰ্লছ শ্লোগান দি বা বেনাৰ পোষ্টাৰিং কৰি তাত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিলে আমাৰ মাজত উপস্থিত আছে NSYৰ ৰাষ্ট্ৰীয় সমন্বয়ক অৰ্পিতা দত্ত স্বাগতম জনাইছোঁ উপস্থিত আছে বিজেপিৰ মুখপাত্ৰ ঋতুবৰণ শৰ্মা আপোনাকো স্বাগতম জনাইছোঁ প্ৰথমতে মই যাব বিচাৰিছোঁ শ্যামজ্যোতি শইকীয়া আপোনাৰ ওচৰলৈকে এই গহপুৰৰ এইগৰাকী ভুক্তভোগী কিশোৰীৰ বাবে পৰিয়ালৰ বাবে
আপুনিও এই বিষয়টোৰ লগত জড়িত ইয়াৰ পৰৱৰ্তী ইয়াৰ পূৰ্বে আমি যে অনুষ্ঠান কৰিছিলোঁ তাতো আমি আপোনাক পাইছিলোঁ আৰু দেখা গৈছিল যে তাৰ পাছতে উত্তৰ প্ৰদেশত যি কাণ্ড সংঘটিত হ'ল তাৰো প্ৰতিবাদ আপুনি কৰিছে আৰু সেই প্ৰতিবাদ সেই ঠাইত প্ৰতিবাদ কৰিব গৈ আপুনি গহপুৰৰ কিশোৰীগৰাকীৰ ন্যায়ৰ হকেও মাত মাতিছে সেই কিশোৰীগৰাকীৰ পৰিয়ালে কিন্তু আজিৰ তাৰিখতো ন্যায় পোৱা নাই আপোনাৰ যি দাবী সেই দাবী দিল্লী দিছপুৰে শুনিবনে চাম যদি আপুনি যদি শুনি আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি প্ৰতিবাদ সাব্যস্ত কৰিছে দিল্লীতো প্ৰতিবাদ সাব্যস্ত কৰিছে যেতিয়া উত্তৰ প্ৰদেশৰ ঘটনাৰ প্ৰতিবাদ দিল্লীত হৈছিল আপুনি কিন্তু গহপুৰৰ কিশোৰীগৰাকীৰ হৈ তাত মাত মাতিছিল আপোনাৰ এই আৱাজ আপোনাৰ এই কণ্ঠ বা আপোনাৰ এই প্ৰতিবাদ দিল্লী বা দিছপুৰে শুনিব বুলি আপোনাৰ মনে কয়নে শুনিবনে কি বিশ্বাস আপোনাৰ হয় হয় স্যাৰ মই ধন্যবাদ জনাইছোঁ প্ৰাগ চেনেলক আকৌ এবাৰ আমাৰ এই বিশেষ ইস্যুটোক এখন প্লেটফৰ্ম দিয়াৰ বাবে শুনিবনে এইটো এটা বিৰাট ডাঙৰ প্ৰশ্ন আশা প্ৰথমতে আমি গহপুৰবাসীয়ে কৰিছিলোঁ হয় আমি আশা কৰিছিলোঁ আমাৰ খিলঞ্জীয়া ছোৱালীজনীৰ ন্যায়ৰ দাবীত আপোনালোক সকলো আহিব কিন্তু কোনো নাহিল বিজেপি কংগ্ৰেছ সকলো ৰাজনৈতিক দল গ্ৰাউণ্ডত ASU, TMPK, আদিবাসী ষ্টুডেণ্ট ইউনিয়ন টি-ট্ৰাইব ষ্টুডেণ্টছ ইউনিয়ন সকলোৱে কাম কৰি আছে কিন্তু গহপুৰৰ বাহিৰত ছাৰ মই নিৰুপায় আৰু মই নিৰাশ মই তথাপিও আশা কৰিছোঁ আপোনাৰ প্লেটফৰ্মৰ জৰিয়তে যে আমাৰ ছোৱালীজনীৰ গহপুৰৰ খিলঞ্জীয়া জনজাতীয় এই ছোৱালীজনীৰ ন্যায়ৰ বাবে আপোনালোক আগবাঢ়ি আহক এই ছোৱালীজনীক ন্যায় দিয়ক ন্যায়ৰ যুদ্ধত আমাৰ লগত সহযোগ কৰক এই খিলঞ্জীয়া মাতৃগৰাকীৰ কাটৰ আহ্বান আপোনালোকে শুনক ভূমিপুত্ৰৰ দাবীত খিলঞ্জীয়াৰ ন্যায়ৰ দাবীত আমি গোটেই অসমতে দেখোন উত্তাল হৈ থাকোঁ কিন্তু আজি যেতিয়া আমাৰ খিলঞ্জীয়া ছোৱালীগৰাকীক ন্যায়ৰ যুদ্ধত আপোনালোক সকলোকে লাগে আপোনালোক কলৈ গৈছে হাতৰা কাৰ্যৰ বাবে হাতৰাৰ ভিক্টিমৰ বাবে আপোনালোকে ৰেলী উলিয়াইছে আন্দোলন কৰিছে মোৰ ভাল লাগিছে মই আপোনালোকক অনুৰোধ জনাইছোঁ তদ্ৰুপ আমাৰ খিলঞ্জীয়া ছোৱালীগৰাকীকো আপোনালোকে এটা ভইচ দিয়ক আমাৰ ন্যায়ৰ যুদ্ধখনত আপোনালোকে সহযোগ কৰক গহপুৰৰ এই খিলঞ্জীয়া ছোৱালীগৰাকীক আপোনালোকে ভাৰতীয় ছোৱালী হিচাপে গণ্য কৰক আমাৰ খিলঞ্জীয়াৰ মাতৃগৰাকীৰ কাটৰ আহ্বান আপোনালোকে শুনক ইও যদি আপোনালোকক কন্দুৱাব নোৱাৰে এই আহ্বানে যদি আপোনালোকক ৰাখিব নোৱাৰে তেতিয়াহ'লে মই ভাবিছোঁ দিল্লী দিছপুৰে আমাৰ কথা শুনিছে বুলি আমি কেনেদৰে ক'ম ঠিক আছে সামজুদি মই কথা বাদেই দিছোঁ দিছপুৰে জানো শুনিছে এই খিলঞ্জীয়া ছোৱালীগৰাকীক এটা কম্পেনচেশ্যন দিছে জানো হয় সেই কথাটো আছে কম্পেনচেশ্যনৰ কথাটো আহিছে ক্ষতিপূৰণৰ কথাটো আহিছে অন্তত ক্ষতিপূৰণ দিছেনে দিয়া নাই ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে চলি থাকিব নীতি নিয়মৰ মাজেৰে চলি থাকিব কিন্তু যি ক্ষতিপূৰণৰ কথা আহিছে সেই ক্ষতিপূৰণৰ বাবে দাবী কোনে উত্থাপন কৰিছিল যি ধৰণে দাবী উত্থাপন কৰিবলগীয়া আছিল উত্থাপন হ'ল নে নহ'ল মই ঋতুবৰণ শৰ্মাৰ ওচৰলৈকে যাম তাৰ পূৰ্বে অৰ্পিতাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ অৰ্পিতা আজি হস্তাত কাণ্ডক লৈ সমগ্ৰ দেশ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদ হয়তো তোমালোকেও সাব্যস্ত কৰিছা কিন্তু আমি গহপুৰ কাণ্ডটো যদি চাওঁ সেই গহপুৰৰ ভুক্তভোগী কিশোৰীগৰাকী বা পৰিয়ালটো কোনো গুণেই চাগে সেই বেদনা সেই দুখ সেই খুব কম নহয় কাৰণ তাতো 9জন অভিযুক্তৰ বলাৎকাৰৰ বলি হৈ নিৰ্মম মৃত্যুক সাৱটিবলগীয়া হৈছিল গতিকে সেই কণ্ঠটো সেই প্ৰতিবাদী কণ্ঠটো সেই বিষয়টোৰ লগত জড়িত হোৱাত কৰবাত নহয় কৰবাত অৱহেলা কৰা হৈছে নেকি নিশ্চয় অৱহেলা কৰা হৈছে ভাৰতবৰ্ষক দেৱীৰ দেশ বুলি কোৱা হয় কেইদিনমানৰ পিছৰে দুৰ্গা পূজা সবে পাতিব কিন্তু মহিলাসকলৰ যোনটো অৱস্থা আমাৰ দেশত একেবাৰে বিপৰীত দেৱী বুলি কৰি পূজা সেৱা কৰা যায় যদিও মহিলাসকলক কেনেকৈ ট্ৰিট কৰা যায় বা তেওঁলোকৰ কেনেকুৱা অৱস্থা হয় আমি সকলোৱে জানো হাতৰাছতে হওক বা গহপুৰতে হওক
কথা একে এই দুইটা জেগাই নহয় গোটেই ভাৰতবৰ্ষতে বিভিন্ন ধৰণৰ এনেকুৱা দুৰ্ভাগ্যজনক অৱস্থা হৈ আহিছে এনেকুৱা দুৰ্ভাগ্যজনক কাম হৈ আহিছে য'ত মহিলা নিৰ্যাতনৰ কেছ বাৰে বাৰে ওলাই আহিছে এতিয়া খুব এটা ডাঙৰ কথা এইটো হ'ল যে মই আমাৰ প্ৰথমটো ডেমক্ৰেসি ৰাইট হয় কোৱেশ্চন কৰা আমাৰ প্ৰথম কাম হয় যেতিয়া এনেকুৱা এটা হৈছে কাণ্ড এটা য'ত নিৰ্ভয়া ফাণ্ড আহা পিছতো বা আপোনাৰ ফাষ্ট ট্ৰেক কৰ্ডৰ হোৱা পিছতো ইমানখিনি হোৱা পিছতো ন্যায় কেলে পোৱা নাই জাষ্টিছ কেলে পোৱা নাই তো প্ৰথম কথা এইটোৱে কি চৰকাৰৰ কথা আৰু কৰ্মৰ কোনো মিল নাই বেটি বচাও বেটি পঢ়াও কথা কয় কিন্তু বাস্তৱত হৈ কি আছে মানে কোনো মহিলাই আজিকালি সময়ত বা আগৰ পৰাই বা যিয়ে হওক নহকিলে এতিয়া ইমান বেছি ক্ৰাইমছ বাঢ়ি আছে তো কোনো মহিলাই সুৰক্ষিত ফিল নকৰে আৰু হাথৰাছৰ কথাটো চবতকৈ ডাঙৰ দুৰ্ভাগ্যজনক কথা এইটোৱে যে হয় তেওঁৰ লগত তেওঁৰ মৃত্যু হোৱাৰ আগত যিখিনি হ'ল সেইখিনি হ'ল কিন্তু তেওঁৰ মৃত্যুৰ পিছতো যিখিনি সন্মান ছোৱালীগৰাকী মোৰ বয়সৰ ছোৱালী আছিল তাই যিখিনি সন্মান পাব লাগিছিল সেইখিনিও নাপালে চৰকাৰে হিন্দুত্বৰ কথা কয় এতিয়া হিন্দুত্বৰ কথা কৈ কৈ আগবাঢ়ি গৈ আছে কিন্তু সেই পৰিয়ালৰ সেই ছোৱালীজনীৰ পৰিয়ালে হিন্দু ৰীতি নীতি হিচাপে অনুসৰিয়ে অন্ত্যেষ্টি ক্ৰিয়াখিনি কৰিব বিচাৰিছিল সেইখিনিও সন্মান তাইক দিয়া নগ'ল শেষ মুহূৰ্তত আৰু সেইটোৱে মই যেনেকৈ আৰম্ভণিত ক'লোঁ নিৰ্ভয়া হোৱাৰ পিছত নিৰ্ভয়াৰ গোটেই সমগ্ৰ দেশত এটা এনেকুৱা উঠিছিল তেতিয়াও তাৰ পিছতো সলনি হোৱা নাই সেই কথাটোৱে কৈছোঁ মনীষা বাল্মীকিৰ ন্যায়ৰ বাবে আমি যিধৰণে যুঁজিছোঁ সমান্তৰালভাৱে কিন্তু গহপুৰৰ এই কিশোৰীগৰাকীৰ হকেও আমি মাত মতাটো প্ৰয়োজন আছে নিশ্চয় আছে আৰু মই এইটোও দেখি আহিছোঁ মই দিল্লী বিশ্ববিদ্যালয়ত পঢ়োঁ মই দেখিছোঁ কি যেতিয়া অসমৰ বা নৰ্থ ইষ্টৰ কথা হওক আমাৰ লোকেল নিউজ চেনেলবোৰে কভাৰেজ কৰে কিন্তু নেশ্যনেল নিউজ চেনেল বা নেশ্যনেল মিডিয়া কভাৰেজ যিমান গুৰুত্ব পাব লাগে নাপায় আজি উত্তৰ প্ৰদেশৰ হস্ৰতৰ ঘটনাৰ গুৰুত্ব যেনেকৈ দেশ জুৰি পাইছে নিখন দেখে মনীষা বাল্মীকিয়ে ন্যায় পাওক তাত কাৰো ক'বলগীয়া নাই আপত্তি নাই কিন্তু এই যিটো অপৰাধ বা এই যিটো ভুক্তভোগীৰ বেদনা সেয়া গহপুৰৰ সেই যুৱতীগৰাকী সেই কিশোৰীগৰাকী আৰু পিতৃ মাতৃৰো কোনো কম নাছিলে কিন্তু গুৰুত্ব কিয় কম পোৱা হয় সেইবাবেই বাৰে বাৰে সেই প্ৰশ্নটো উত্থাপিত হয় যে দিল্লী আমাৰ পৰা কিমান দূৰ এটা বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশত আমি কথা পাতি আছোঁ হাছৰাত কাণ্ডৰ পৰা গহপুৰ কাণ্ডলৈকে মই ঋতুপৰ্ণ শৰ্মা এবাৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ গহপুৰত যিটো ঘটনা সংঘটিত হৈছিল কোনোপধ্যে গ্ৰহণযোগ্য নহয় নিন্দনীয় ঘোৰ নিন্দনীয় তাত কোনো সন্দেহ নাই কিন্তু যি ধৰণৰ গুৰুত্ব পাব লাগিছিল সেই ঘটনাই সেই গুৰুত্ব নাপালে গুৰুত্ব নোপোৱাটো নোপোৱাৰে কথা কিন্তু এই আপোনালোকৰ চৰকাৰখনে খিলঞ্জীয়াৰ কথা কয় বা যিখিনি জনগোষ্ঠী সেই জনগোষ্ঠীক একত্ৰীকৰণ কৰি আগবঢ়াৰ কথা কয় কিন্তু মিচিং সম্প্ৰদায়ৰ বুলি মই এইবাবেই ক'বলগীয়া হৈছে যিহেতু খিলঞ্জীয়াৰ কথা বা জনগোষ্ঠীৰ কথা কৈ থাকে চৰকাৰখনে এই পৰিয়ালটোৱে কিন্তু ভুক্তভোগী পৰিয়ালটোৱে আজিলৈকে ক্ষতিপূৰণৰ নামত এটা টকাও নাপালে টকা নোপোৱাটো ডাঙৰ কথা নহয় তাতকৈ ডাঙৰ কথা তাতকৈ তেওঁলোকৰ বাবে দুৰ্ভাগ্যৰ কথা তেওঁলোকৰ বাবে যে তেওঁলোকে যি অপৰাধীৰ কথা কৈ আছিল মুক্ত মনে তেওঁলোকৰ ওচৰত চৰি আছে তাৰ পাছতো যেতিয়া কয় যে আৰক্ষীক খবৰ দিওঁ আৰক্ষীয়ে ন্যায় দিয়াৰ পৰা বিৰত থাকে বা আৰক্ষীয়ে যি বিহিত ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা লোৱাৰ পৰা ব্যাহত থাকে তাৰ পাছতো ওপৰৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ ওচৰত কোনো থিয় নহয় শান্তনু মহন্ত ডাঙৰীয়া আপুনি আজি গোটেই অসমৰ এটা ধামখুমীয়া বুলিয়ে কৈছোঁ ৰাজনৈতিক পৰিৱেশৰ মাজতে এটা যথেষ্ট সংবেদনশীল আৰু স্পৰ্শকাতৰ বিষয় এটা আজি উপস্থাপন কৰিছে মই তাৰ বাবে প্ৰথমে আপোনাক ধন্যবাদ যাচিছোঁ যিখন দেশত এই ভাৰতবৰ্ষক য'ত আমি কেৱল এই দেশখনক এখন ভূখণ্ড বুলি আমি গণ্য নকৰোঁ আমি ভাৰত মাতৃ বুলি কওঁ আৰু বিশেষকৈ মই যিটো ৰাজনৈতিক দলত প্ৰতিনিধিত্ব কৰোঁ আমি ভাৰত মাতাক পূজা কৰোঁ আৰু আমি বুলিয়েই নহয় আমাৰ সকলোৰে মনত ভাৰতবাসীৰ মনত আমাৰ এই দেশ এই ৰাষ্ট্ৰ এই ভূখণ্ডৰ প্ৰতি সেই সন্মান আছে আৰু ইতিমধ্যে আজি ইয়াত উপস্থিত থকা নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিনিধিয়ে আৰম্ভণিৰ বক্তব্যত তেখেতে কৈছে যে আমাৰ এই ভাৰতীয় সভ্যতা সংস্কৃতিৰ বিশেষকৈ হিন্দু সভ্যতা সংস্কৃতি অৰ্থাৎ ভাৰতবৰ্ষৰ 80% ব্যক্তিৰ যাক আমি পূজা কৰোঁ দেৱ দেৱতাসকল দেৱীসকল তাৰে অধিকাংশই কিন্তু মাতৃ মহিলা গতিকে তেনে এখন দেশত আজি হাথৰছে হওক বা গহপুৰৰ নিচিনা কাণ্ডই আমাৰ নিচিনা নৱপ্ৰজন্মৰ
যিসকল আছোঁ আমাক যথেষ্ট অস্বস্তিটো পেলায় আৰু আমি যথেষ্ট লজ্জাবোধো কৰোঁ মই আজি একবিংশ শতিকাৰ এই সময়ছোৱাত য'ত আমি এক বিশ্বগুৰু মানে সকলো ফালৰ পৰা আগবঢ়া দেশলৈ এটা আমি পৰ্যবেক্ষিত হোৱাৰ এটা আমি চেষ্টা অব্যাহত ৰাখিছোঁ তেনে অৱস্থাত এতিয়াও ভাৰতবৰ্ষৰ এই সমাজখনৰ এই সমাজ ব্যৱস্থাৰ আটাইতকৈ যিটো মানে ব্যাধি এই ধৰ্ষণ কাণ্ড বা মহিলা বা নাৰী সমাজৰ ওপৰত যিটো অত্যাচাৰ এইটো আমি বাধা দিব নোৱাৰাটো এইটো আমাৰ সকলোৰে মই এইটো কোনো কাকো মই দোষাৰোপ নকৰি মই কওঁ যে আমি সকলোৱে ইয়াৰ বাবে দায়ী দেশখন স্বাধীন হোৱাৰ পিছত পৰৱৰ্তী সময়ত আমি যিটো ব্যৱস্থাৰে আমাৰ দেশৰ শাসনভাৰ চলিল যিটো সমাজ ব্যৱস্থা আমি গঢ় দিলোঁ এই যিসকল ব্যক্তিয়ে কুকৰ্ম কৰিছে তেখেতসকল আমাৰ সমাজৰে সন্তান সেই অভিভাৱকসকল যিসকল তেখেতসকলৰ পিতৃ মাতৃ তেখেতসকল এই সমাজৰে অংগ গতিকে মই এই কথাটো কেৱল কোনো এক বিশেষ গোষ্ঠী কোনো এক বিশেষ ৰাজনৈতিক দল বা কোনো এটা বিশেষ ব্যক্তিক মই দোষাৰোপ নকৰি সামগ্ৰিকভাৱে এইটো আমাৰ সকলোৰে ব্যৰ্থতা বুলি মই প্ৰথমে স্বীকাৰ কৰি লৈছোঁ ঠিক আছে এতিয়া কওক যে কি এতিয়া চাওক এই ঘটনাটো মই অকপতে স্বীকাৰ কৰিম যে হাথৰছৰ ঘটনা ইমান গুৰুত্ব পাইছে আৰু সেই গুৰুত্ব পোৱাৰ অন্যান্য কাৰণো আছে মই আপুনি যদি সুযোগ দিয়ে মই সেই কথা বিশ্লেষণ কৰিম হাথৰছ আৰু অসম নিমিলে অসমত হাথৰছৰ ঘটনাটোক ইমান বেছি হৈচৈ কৰাৰ অন্তৰালত কিন্তু ইতিমধ্যে তাত ৰাজনীতি সোমাইছে যিটো কিন্তু হ'ব নালাগিছে ধৰ্ষণ যোনে কৰে তেওঁৰ সেইসকলৰ কোনো জাতি নাথাকে কোনো ধৰ্ম নাথাকে সেইসকল হ'ল একোজন কলংক সমাজৰ কিন্তু গহপুৰ ঘটনাটোৰ পিছতে যথেষ্ট তৎপৰতাৰে আৰক্ষীয়ে সেই দোষীসকলক কৰায়ত্ব কৰিছিল আৰু মই নাজানো তাত কানুনী কেনে সুৰুঙাৰে সেইসকল পিছত জামিন পাবলৈ সক্ষম হ'ল নিশ্চয় তাত হয়তো নাবালিক বুলি মই বিশেষ নাজানো কাৰণে মই সন্দেহ কৰিছোঁ তাৰে কেইজনমান নাবালক হিচাপে হয়তো পৰৱৰ্তী সময়ত জামিন লাভ কৰিছে আৰু এই ক্ষেত্ৰত কিন্তু মই পুনৰ সেই ব্যৱস্থাটোকে দুখ দিম যদি সঁচাকৈ পুলিচে সঠিকভাৱে ইনভেষ্টিগেশ্যন কৰি কেছ ডায়েৰী ইত্যাদি যি আদালতক দিব লাগে সেয়ে যদি সঠিক দিশত আগবাঢ়িল হয় হয়তো জামিনবিহীন এটা গোচৰত তেখেতসকল অভিযুক্ত হ'ল হয় কিন্তু মই যিহেতু সম্পূৰ্ণ আইনী ব্যৱস্থাৰে আগবঢ়া কথা এটাত মই মাত মতাৰ মোৰ বিশেষ অধিকাৰ নাই যিহেতু মেটাৰটো ছাবজুডিচ কিন্তু এটা কথা মই দোহাৰিম যে কেৱল আমি কাৰোবাক দোষাৰোপ কৰি থাকিলে নহ'ব কিন্তু জামিন লাভ কৰাৰ পিছত সেই পৰিয়ালটোক যি ধৰণেৰে এই দুষ্কৃতিকাৰীসকলে এই ভাবুকি দি আছে তাৰ পিছত তেখেতসকলে অভিযোগ কৰাৰ লগে লগে পুনৰ তাৰে 5জনক গ্ৰেপ্তাৰ কৰা বুলি আজি মই আপোনাৰ এই চৰ্চাৰ এই আজি অনুষ্ঠানটোৰ মাধ্যমেদি মই জানিব পাৰিছোঁ এইটো আমাৰ সকলোৰে কাৰণে সকাহ কিন্তু ইয়াতে মই আশ্বস্ত হ'ব বিচৰা নাই এই 5জনে হওক বা 9জনে হওক মই আশা কৰিম পৰৱৰ্তী সময়ত চৰকাৰে ইতিমধ্যে এটা কঠোৰ সিদ্ধান্ত যি ধৰণে দুৰ্নীতি ক্ষেত্ৰত আমি লৈছোঁ সেই ধৰণে এই ধৰণৰ কুকৃতি এই ধৰণৰ মানে নাৰী সমাজৰ ওপৰত যি অত্যাচাৰ তাতো গ্ৰহণ কৰক কোনো ধৰণৰ তাত আমি মানে হিনদেৰি কৰাৰ প্ৰশ্ন আহিব নোৱাৰে ক্ষতিপূৰণ পৰিয়ালটোৱে লাভ ক্ষতিপূৰণটো এনেকুৱা বা মহন্ত ডাঙৰীয়া ক্ষতিপূৰণৰ চৰকাৰী ক্ষতিপূৰণৰ এটা বিধি ব্যৱস্থা থাকে যে তাৰ সকলো এটা ব্যৱস্থা আছে সেই ব্যৱস্থাত তেখেতসকলে সেই আওতাত যি পাব লগা আছে সেইটো নিশ্চয়কৈ পাব মই সেইটো একদম নিশ্চিন্তভাৱে ক'ব পাৰোঁ হয়তো দুদিনমান কিবা কাৰণত অন্যান্য কাৰিকৰী কাৰণত দেৰি হ'ব পাৰে কিন্তু সেইটো চৰকাৰ যদি অৱগত নহয় আজি আপুনি এইখন মঞ্চত আছে আপুনি এগৰাকী দায়িত্বশীল ব্যক্তি দলটোৰ গতিকে আপুনি অৱগত কৰাব আৰু মই সেইকাৰণে ধন্যবাদ জনাইছোঁ যে আজি এই কথাটোৱে মই অকপতে স্বীকাৰ কৰিছোঁ মই আজি আপোনালোকে এই অনুষ্ঠানটো কৰাৰ পিছতে মোৰ মনলৈ আহিল যে গহপুৰত এনেকুৱা এটা ঘটনা এটা ঘটিছিল মানে আমিয়ে পাহৰি আছোঁ কথা এটা কৈছোঁ গতিকে কিন্তু আমি এই দুৰ্ভাগ্যজনক ঘটনাক কোনেও ক'তো সমৰ্থন কৰিব নোৱাৰে মই খালি কেৱল হাথৰছক লৈ কিয় ইমান হুলস্থুল অসমত কিয় হোৱা নাই সেই কথাটো মোক যদি মই সেই সম্পৰ্কীয় কথা পাতিম মই আহিম মই যাব বিচাৰিছোঁ এবাৰ পুনৰ শ্যামজ্যোতি শইকীয়া আপোনাৰ ওচৰলৈকে দিল্লীলৈ আহিব বিচাৰিছোঁ আমি ঘটনাটো কিছু বিশ্লেষণ কৰিছোঁ আৰু ইতিমধ্যে ঋতুপৰ্ণ শৰ্মা ডাঙৰীয়াই কৈছে যে অৱগত নাছিল বা পাহৰি যোৱা গৈছিলে কিন্তু এতিয়া অন্ততঃ অৱগত কৰাব চৰকাৰক অৱগত কৰাব ক্ষতিপূৰণৰ প্ৰসংগত দ্বিতীয় প্ৰসংগ যিসকল নাবালক আচলতে নাবালক বুলি জামিন লাভ কৰিছে নাবালক হ'লেই যে তেওঁলোক মুকলি আকাশৰ তলত আহিব তেনেকুৱাও আইনত নাই যদি আচলতে বিচাৰ প্ৰক্ৰিয়াই বিচাৰে তেনেহ'লে তেওঁলোকক জুভেনাইল হোমত কিন্তু ৰাখিব পাৰে যিহেতু একেখন গাঁৱৰে একেলগে সন্মুখত ঘূৰি ফুৰিছে পিতৃ মাতৃৰ বাবে যথেষ্ট অস্বস্তিকৰ মই শ্যামজ্যোতি পুনৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এতিয়া দাবীটো কি এতিয়া ন্যায়টো পৰিয়ালটোৱে কি ধৰণে পাব লাগে বুলি আপুনি ভাবে নাই শ্যামজ্যোতিৰ ওচৰত পুনৰ আহিছোঁ শ্যামজ্যোতি এতিয়া আচলতে দাবীটো কি এতিয়া কি ধৰণে পৰিয়ালটোৱে ন্যায় পোৱাটো বিচাৰে যিহেতু আপুনিও তাত প্ৰতিবাদ সাব্যস্ত কৰিছে গহপুৰৰ এই পৰিয়ালটোৱে ন্যায় পোৱাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে গতিকে এতিয়াৰ দাবীটো কি ধৰণে ন্যায় লাভ কৰাটো বিচাৰে আপুনি যদি শুনিছে
আচ্ছা ঠিক আছে মই পৰৱৰ্তী সময়ত ৰাখিম কিছু সমস্যাৰ সৃষ্টি হৈছে এবাৰ মই দেখাব বিচাৰো গহপুৰৰ পৰা এই ঘটনাৰ পাছত আজি উত্তৰ প্ৰদেশৰ ঘটনা যেতিয়া জোকাৰি আছে সমগ্ৰ দেশ গহপুৰৰ ঘটনাটোক লৈ গহপুৰৰ স্থানীয় লোক দল সংগঠনে কি মতামত ব্যক্ত কৰিছিল খুব চমুকৈ সেই ঘটনালৈ সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰত্যেকটো ৰাজনৈতিক দল বা প্ৰত্যেকটো দল সংগঠনে উঠিবই লাগিছে শাস্তি দিয়াবৰ বাবে কিন্তু আমি অসমৰ পৰিপ্ৰেক্ষিতত আমি দেখি পাইছোঁ গহপুৰৰ নিচিনা এটা ভিতৰুৱা অঞ্চল বাবে হয়তো এই যিটো আমাৰ এই এগৰাকী যি 12 বছৰীয়া কন্যাক যি ধৰ্ষণ কৰি হত্যা কৰা হ'ল হত্যাকাণ্ডৰ বৰ্তমানো বিচাৰ হোৱা নাই ইয়াৰ কাৰণে যিখিনি যৎপৰোনাস্তি চেষ্টা কৰিবলৈ আমি কৰিছোঁ কিন্তু বৰ্তমান সময়তো ৰাজনৈতিক দলসমূহে কিয় নিমাত ভূমিকা গ্ৰহণ কৰিছে এইটো দুৰ্ভাগ্যৰ বিষয় যোৱা 28 ফেব্ৰুৱাৰীত আমাৰ গহপুৰৰ যিগৰাকী কিশোৰীক বলপূৰ্বকভাৱে ধৰ্ষণ কৰিছে বুলি যি অভিযোগ উঠিছিলে সেই অভিযোগৰ সন্দৰ্ভত আজি 7 মাহে ধৰি তাৰ যেনেকুৱা ধৰণৰ বিচাৰ ন্যায় পাব লাগিছিলে সেই ক্ষেত্ৰত আমি হেমাহি বা লেহেমীয়া হৈছে বুলি ভাবিছোঁ আমি দল সংগঠনে সকলোৱে প্ৰতিবাদ কৰিছিলোঁ যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে অতি শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে পাৰিলে CBI তদন্ত কৰিব লাগে গহপুৰীয়া ৰাইজে সকলোৱে এই ক্ষেত্ৰত যি আগন্তুক নিৰ্বাচন আহিছে তেখেতসকলক বৰ্জন কৰিব বুলি আমি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ আৰু তেখেতসকলে অতি শীঘ্ৰে গুৰুত্ব প্ৰদান কৰিব লাগে আৰু গুৰুত্ব প্ৰদান কৰি এই জানমণি কুটুমৰ পৰিয়ালক ন্যায় প্ৰদানৰ ক্ষেত্ৰত আগবাঢ়ি আহিব লাগে বুলি ঠিক আছে আসলে বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া মই দিল্লীলৈ সংযুক্ত হৈছোঁ পুনৰ শ্যামজ্যোতি শইকীয়া আছে শ্যাম আপোনাৰ ওচৰলৈকে আহিছোঁ এতিয়া দাবীটো কি এতিয়া সেই পৰিয়ালটোৱে কি ধৰণে ন্যায় পোৱাটো বিচাৰে কাৰণ ভুক্ত যিসকল অভিযুক্ত আছে মুকলি আকাশৰ তলত আহিছিল কিন্তু তেওঁলোকক পুনৰ গ্ৰেপ্তাৰ কৰিছে তাৰ বিপৰীতে ক্ষতিপূৰণৰ দাবীটো আছে এতিয়া দাবীটো কি হ'ব যেহেতু আপুনিও প্ৰতিবাদ সাব্যস্ত কৰি আছে দিল্লীত স্যাৰ মোক 2 মিনিট সময় দিয়ক মই আগৰ আলোচনাকাৰীৰ কথাখিনিও মই 2 মিনিটৰ ওচৰতে সামৰিম প্ৰথম কথা ৰাজনীতি হৈছে বিষয়টিত ডেফিনেটলি আমাৰ খিলঞ্জীয়া ছোৱালীগৰাকীৰ লগত ৰাজনীতি কৰা হৈছে বুলি আমি গহপুৰৰ সমাজে ভাবিছোঁ আৰু সেই কাৰণে পৰৱৰ্তী সময়ত আমি আমাৰ ছোৱালীজনীৰ ন্যায় নোহোৱালৈকে আমি গহপুৰত 21ৰ ইলেকশ্যনৰ কোনো প্ৰতিনিধিক সোমাবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছোঁ সকলো দল সংগঠনে আচ্ছা 2 নম্বৰতে নাবালকৰ কথা কৈছে যে আইনখন 2015ত এমেণ্ড কৰা হৈছে সংশোধন কৰা হৈছে গতিকে সেইটো আমাৰ কেছটোৰ কাৰণে একো পইণ্ট চাব নোৱাৰে তৃতীয়তে আন্দোলন 2 অক্টোবৰ গান্ধী জয়ন্তীত গুৱাহাটীৰ ৰাজপথ কপাই তোলা হ'ল বেৰিকেড ভাঙি দিয়া হ'ল মই ভাল পাইছোঁ এগৰাকী নাৰী হিচাপে ভাল পাইছোঁ যে হাথৰা কেছত আমাৰ প্ৰগতিশীল সমাজে বেৰিকেড ভাঙি আন্দোলন কৰিছে কিন্তু তেওঁলোকে গহপুৰৰ কথা এবাৰ মনত পেলালেনে মুখ্যমন্ত্ৰী মহোদয় আপুনি ভূমিপুত্ৰ জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে আপুনি শাসনভাৰ লৈছিলে আপুনি বাৰে বাৰে কয় এতিয়াও কয় আমাৰ খিলঞ্জীয়া ছোৱালীগৰাকীৰ অধিকাৰ আৰু ন্যায় আপোনাৰ ভাৰতীয় নাৰীৰ সেই সংজ্ঞাত প্ৰতিষ্ঠিত নহয় নেকি কংগ্ৰেছ আপোনালোক আৰু এখুব চৰা যেতিয়া যন্তৰ মন্তৰত মই অকলশৰে লাখ লাখ মানুহৰ মাজত মই অকলশৰে জাষ্টিছ ফৰ গহপুৰ গাৰ্ল শীৰ্ষক প্লে কাৰ্ড ধৰি ৰাখিছিলোঁ অসমৰ কংগ্ৰেছী নেত্ৰীয়ে হাতত মমবাতি লৈ হাথৰাৰ ভিক্টিমৰ কাৰণে উদাত্ত কণ্ঠৰে চিঞৰিছিলে মোৰ ভাল লাগিছিলে কিন্তু সেই নেত্ৰীগৰাকীয়ে বা সেই নেতাসকলে আমাৰ গহপুৰৰ খবৰ কিবা ৰাখিছেনে ষ্টেট কংগ্ৰেছ প্ৰেচিডেণ্টৰ ঘৰৰ কাষৰে ঘটনা মুখ্যমন্ত্ৰী মহোদয় কংগ্ৰেছ বিজেপি সকলো দলকে মই কৈছোঁ আপোনালোকে আমাৰ খিলঞ্জীয়া ছোৱালীগৰাকীক লৈ ৰাজনীতি নকৰিব আমাৰ দাবী মানক পৰিয়ালটিক কম্পেনচেশ্যন দিয়ক গহপুৰৰ সেই জেগাত অসমত নাৰী সুৰক্ষাৰ ব্যৱস্থা কৰক ধৰ্ষণকাৰীসকল যেতিয়া মুকলি আকাশৰ তলত থাকিব কোনটো সুৰক্ষাৰে কাইলৈ মই মোৰ গহপুৰলৈ কোনটো সুৰক্ষাৰে ঘূৰি যাম আমাক ন্যায় লাগে আমাক সুৰক্ষা লাগে অসমৰ মিডিয়া সমাজ ভাৰতবৰ্ষৰ কথা বাদ দিলোঁ প্ৰাগ চেনেল আৰু ক্ৰছ কাৰেণ্ট এই দুভাগ চেনেলৰ বাহিৰে বাকী চেনেলসকলৰ বাবে গহপুৰৰ এই খিলঞ্জীয়া ছোৱালীগৰাকীৰ ন্যায় TRP নাছিল তেওঁলোকৰ কাৰণে কোভিড প্ৰব্লেম আছিলে তেওঁলোকৰ কাৰণে বিভিন্ন বেলেগ বেলেগ প্ৰব্লেম আছিলে গতিকে আমাক প্লেটফৰ্ম এখন দিয়া নহ'ল অসমতে দিয়া নহ'ল ছাৰ মই আপোনালোকক ভাৰতৰ কথা কি ক'ম গুৱাহাটীয়ে আমাৰ কথা নুশুনিলে গহপুৰবাসী আমি নিৰাশ আমি গহপুৰবাসী দূষিত আমাৰ গহপুৰীয়া এই খিলঞ্জীয়া ছোৱালীগৰাকীৰ কাৰণে গহপুৰৰ জনগণে ন্যায় দাবী কৰিছোঁ সেই ন্যায়ত প্ৰথম ক্ষেত্ৰত আমাক এক বৃহৎ ক্ষতিপূৰণ লাগিব ছোৱালীজনীৰ পৰিয়ালৰ কাৰণে ছোৱালীজনীৰ পৰিয়ালক সুৰক্ষা প্ৰদান কৰিব লাগিব
দল সংগঠনে যিখিনি দাবী দিছে গহপুৰৰ জনসাধাৰণৰ বাবে সেইখিনি মানিব লাগিব আৰু মই কথা দিছোঁ গহপুৰৰ গ্ৰাউণ্ডত যিখিনি দল সংগঠন আছে আছু TMPK আদি কৰি সকলো সংগঠন আমাৰ খিলঞ্জীয়া গহপুৰীয়া ছোৱালীগৰাকীৰ ন্যায় নোহোৱালৈকে আমি কিন্তু এই জাষ্টিছৰ ক্ষেত্ৰত এই যুদ্ধত আমি ক্ষান্ত নৰওঁ আমি দিছপুৰ গুৱাহাটী দিল্লী আমাৰ সকলোকে আমাৰ খিলঞ্জীয়া ছোৱালীগৰাকীৰ ন্যায়ৰ বাবে আমি কপাই তুলিম ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্যামজ্যোতি আৰু খুব সুন্দৰকৈ কৈছে এতিয়া দাবী কি বৃহৎ ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছে পৰিয়ালটোৱে সুৰক্ষা লাভ কৰিব লাগিব কাৰণ মুকলি আকাশৰ তলত অহাৰ পাছতে পৰিয়ালটোক ভয় বাবুকি দি থকা হৈছে সমান্তৰালভাৱে ৰাজনৈতিক দলসমূহে বিভিন্ন বিষয়ৰ ওপৰত যিধৰণে গুৰুত্ব দিয়ে আজি সংবাদ মাধ্যমৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে শ্যামজ্যোতিয়ে আদৰণি জনাইছোঁ সেই ক্ষেত্ৰত যদি সংবাদ মাধ্যমৰ আচলতে কৰণীয় আছিল সেই কৰণীয়খিনি আমিও কৰিব লাগিব এটা বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ যে হাজৰাট কাণ্ডৰ পৰা গহপুৰ কাণ্ডলৈ যিধৰণে নিৰ্যাতিত হৈ আহিছে আৰু এই নিৰ্যাতনৰ পাছত ভুক্তভোগী পৰিয়ালে কি বিচাৰে গহপুৰৰ পৰা ব্যাপক দাবী উত্থাপিত হৈছে শ্যামজ্যোতিয়ে কৈছে যে যিধৰণে মাত মাতিব লাগিছিল মাত মতা হোৱা নাই আৰু তেওঁলোকে কৈছে কোনো ধৰণৰ ৰাজনৈতিক দলক আচলতে কোনো ধৰণৰ ৰাজনৈতিক দলত 2021ত প্ৰৱেশ কৰিব দিয়া নহ'ব যদিহে গহপুৰৰ সেই ভুক্তভোগীয়ে ন্যায় লাভ নকৰে আৰু সেই ন্যায়ৰ তালিকাত বৃহৎ ক্ষতিপূৰণ আছে দ্বিতীয় কথা পৰিয়ালক সুৰক্ষা প্ৰদান কৰিব লাগিব সমান্তৰালভাৱে যিসকল অপৰাধী আছে এই অপৰাধীৰ উচিত শাস্তিৰ ব্যৱস্থা দাবী কৰিছে শ্যামজ্যোতিয়ে সেই অভিযোগো উত্থাপন কৰিছিল দিছপুৰত যেতিয়া হাজৰাট কাণ্ডৰ বাবে বেৰিকেড ভাঙি দিয়া হ'ল সেই সময়ত কিন্তু কোনেও গহপুৰৰ কিশোৰীগৰাকীৰ কথা মনত নেপেলালে বিৰতি চলি আছিল বিৰতিৰ মাজতে সাংবাদিক মাইনী মহন্তই ফোন কৰিছে জ্যেষ্ঠ সাংবাদিক মাইনী মহন্ত আৰু তেখেতে কৈছে যে বেৰিকেড ভঙাৰ দিনাখন উপস্থিত আছিল আৰু সেইদিনাখন কিন্তু গহপুৰৰ ছোৱালীজনীৰ হকে প্লে কাৰ্ড লৈ যোৱা বুলিও কৈছে গতিকে যদি সেয়া হয় আমিও নিখন্দেহে অভিনন্দন জ্ঞাপন কৰিব বিচাৰিছোঁ এই প্ৰতিবাদ গহপুৰৰ কিশোৰীগৰাকীৰ হকে মাত মতাৰ বাবে কাৰণ প্ৰাগ নিউজো আমি চেষ্টা কৰিছোঁ ন্যায় যিধৰণে পাব লাগে মনীষা বাল্মীকিয়ে সমান্তৰালভাৱে ন্যায় গহপুৰৰ সেইগৰাকী ভুক্তভোগী কিশোৰীও পোৱাটো সমানেই গুৰুত্বপূৰ্ণ ক্ষতিপূৰণৰ দাবী উঠিছে মই অৰ্পিতাৰ ওচৰলৈকে পুনৰ আহিছোঁ অৰ্পিতা এটা হাজৰাট কাণ্ডক লৈ কৈছে যে তাত ৰাজনীতি জড়িত হৈ থাকিব পাৰে বিভিন্ন কথা কোৱা হৈছে সমান্তৰালভাৱে গহপুৰৰ কাণ্ডক লৈ মাত নমাতা বুলি শ্যামজ্যোতিয়ে কৈছে যিধৰণে মাত মাতিব লাগিছিল আজি কংগ্ৰেছৰ ফালৰ পৰা দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এই বিষয়টোত বা এই বিষয়বোৰত কিয় মৌন হৈ থকা যায় তাৰ বাবে কিবা ৰাজনীতিৰ কথা জড়িত হৈ থাকে নেকি যিটো পোনপটীয়াকৈ অভিযোগ উঠে হয় মই এগৰাকী মহিলা হিচাপে আৰু ছাত্ৰ হিচাপে মই এয়াই ক'ব বিচাৰিম যেতিয়া আমি ধৰ্ষণকাৰী কোনো জাতি ধৰ্ম বা ৰাজনৈতিক দলৰ কথা নাই বুলি কওঁ মই সেইটো ভুল ভাবোঁ কাৰণ আপুনি যেতিয়া এনেকুৱা এটা কেছত আপোনাৰ যেতিয়া মাত নামাতে তেতিয়া আপুনি ধৰ্ষণকাৰী বা একিউজ যোনজন হয় তেওঁক সমৰ্থন দিয়াৰ নিচিনাই একে কথা হয় আৰু ইয়াতে মই গুৰুত্বপূৰ্ণ কথা এটা খুব ক'ব বিচাৰোঁ কি আমি ন্যায়ৰ কাৰণে গহপুৰৰ কাৰণে হওক হাথৰছৰ কাৰণে হওক আমি মাত মাতিব লাগে হয় কিন্তু ন্যায় পৰ্যন্ত পাব লগা অৱস্থাটো কেলে হয় মহিলাসকল আগতীয়াকৈ কিয় সুৰক্ষিত ফিল নকৰে বা সুৰক্ষিত অনুভৱ নকৰে ন আৰু মই ভাবোঁ যে আমি দুখ দিব লাগিব আমি ৰাজনৈতিক দল বা কোনো ধৰ্ম জাতি এইবোৰ দুখ নিদিয়াকৈ কথা সেই ফেক্টৰটো নানি পেলাই আমি কথা ক'লে বস্তুবোৰ ক্লিয়াৰলি হৈ নপৰে এতিয়া বহুতে তেওঁ ছোৱালীজনী যে দলিত আছিল সেই কথাটো আনিব বিচৰা নাই কিন্তু সেইটো এটা ফেক্টৰ হয় কি আপাৰ কাষ্টৰ মানুহে তেওঁক এনেকৈ নিৰ্যাতন কৰিছে আৰু এইটো অৱস্থা হ'ল আৰু মই দেখিছোঁ যে বহুত এনেকুৱা পলিটিকেল লিডাৰ আছে মই নাম নলওঁ ইয়াতে আৰু মোৰ কথাখিনি ক'বলৈও লাজ লাগিছে কিন্তু এনেকুৱা ব্যক্তি আছে যোনে কয় কি মুছলমান ছোৱালীবোৰক কবৰৰ পৰা ওলাই আনি বলাৎকাৰ কৰিব লাগে ৰেপ কৰিব লাগে এনেকুৱা কথা কোৱা গৈছে আৰু সেই মানুহবোৰক যদি আমি শাস্তি নিদি আমাৰ যদি লিগেল চিষ্টেমে সেনেকুৱা লোকসকলক শাস্তি নিদি পেলাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী বনায় বা যিকোনো প্ৰদেশৰ মুখ্যমন্ত্ৰী বনায় তেনেহ'লে যোনবোৰ নাগৰিক হয় নৰ্মেল যোনবোৰ চিটিজেন হয় তেওঁলোকে কিয় ভয় খাব আমাৰ লিগেল চিষ্টেমৰ পৰা তেওঁলোকে দুবাৰ এনেকুৱা কাম কৰাৰ আগতে কিয় নাভাবিব সেই কথাটো আছে জড়িত হৈ আছে ঋতুবৰণ শৰ্মা কি ক'ব আপুনি উত্তৰ প্ৰদেশৰ প্ৰসংগ আহিছে এতিয়া আপুনি ক'ব পাৰে মোক কিছু সময় দিব মোৰ ওচৰতে থকা নৱপ্ৰজন্মৰ প্ৰতিনিধি মোৰ ভগ্নী তেখেতে খুবেৰে কিছু কথা কৈছে মই আজিৰ যিহেতু বিষয়টো নাৰীকেন্দ্ৰিক গতিকে মই ইয়াত প্ৰতিক্ৰিয়া মই দিব বিচৰা নাই মই গহপুৰবাসী ৰাইজৰ প্ৰতিক্ৰিয়া মই শুনিছোঁ তেখেতসকল যথেষ্ট ক্ষোভিত আৰু হোৱাটো স্বাভাৱিকো কাৰণ তেখেতসকলৰ ঘৰৰ জীয়ৰী এগৰাকীৰ আজি অৱস্থা আৰু তেখেতসকলে অনুভৱ কৰিছে ন্যায় পোৱা নাই গহপুৰৰ বিধায়কগৰাকীও আনকি আপোনালোকৰ আমাৰ নিশ্চয়কৈ এতিয়া কথা হ'ল যে মই ভাবোঁ যে
কোনোবা এটা অন্যায় হোৱাৰ ন্যায় পোৱাৰ যিটো মানে কথা সেইটো কেৱল কোনোবা ৰাজনৈতিক দলেই বা কোনো দল সংগঠনে প্ৰতিবাদ কৰিলে আমি ন্যায় পাম নেকি আমাৰ বিধি ব্যৱস্থাত সেইটো সম্ভৱ নহয় নেকি এতিয়া মই প্ৰথমে আপোনাক দোহাৰিছিলোঁ যে আমাৰ ক'ৰবাত ন ক'ৰবাত আমাৰ গোটেই ন্যায় প্ৰক্ৰিয়াই হওক বা এই ব্যৱস্থাটোত ক'ৰবাত নহয় কেৰণ আছে সেই কেৰণবোৰ আমি আঁতৰাব লাগিব নহ'লে হ'ব কি তেখেতসকলক ধৰা গৈছিল এতিয়া হয়তো তেখেতসকল সেই সুৰুঙা দি ওলাই গ'ল কি বুলি কয় জুবিলাইন যদি হয় তেখেতসকল সেই সুৰুঙা দি ওলাই গ'ল গতিকে ক'ৰবাত নহয় ক'ৰবাত সুৰুঙা এটা আছে আজিৰ দিনটোত মই এই অন্তত ধৰ্ষণৰ নিচিনা এটা স্পৰ্শকাতৰ বিষয় আৰু যিটো এটা সামাজিক ব্যাধি এইটোক লৈ পেলাই মই ৰাজনীতি কৰাৰ মোৰ সমূলি ইচ্ছা নাই যিহেতু আজি মোৰ ইয়াত তেনে কোনো ৰাজনীতিক আমাৰ প্ৰতিপক্ষত উপস্থিত নাই তথাপিতো দত্ত ডাঙৰীয়ানে যিটো কথা আনিছে যে মই প্ৰথমেই কৈছিলোঁ যে এই ধৰণৰ কুকৰ্মৰ যোনে কৰে তেওঁলোক কোনো দল সংগঠন বা কোনো জাতি ধৰ্মৰ মানুহ হ'ব নোৱাৰে তেওঁলোক দোষী মানে দোষী কিন্তু হাতথ্ৰছৰ কথাটো মই এতিয়া উনিকিয়াওঁ আপোনাক হাতথ্ৰছত ইমান হৈচৈ হোৱাৰ কাৰণ এটাই যে প্ৰথম অৱস্থাত কথাটো এটা বেলেগ ধৰণে এটা দিশ লৈছিল যেতিয়া এখেতে ক'লে যে কিয় আমি নক'ম যে আমি দলিতৰ কথাটো তেওঁ উলিয়াইছে যে উত্তৰ প্ৰদেশ বিহাৰ ৰাজস্থান এইবিলাক জেগাত যোৱা 30-35-40টা বছৰৰ পৰা যিমান দিনৰ পৰা আমি ৰাজনীতি জনা হৈছোঁ তাত এই ধৰণৰ যেতিয়াই ঘটনা হয় তেতিয়াই কিন্তু মানে এটা প্ৰতিক্ৰিয়াশীল চক্ৰই সদায় কোনে দৰ্শন কৰিছে আৰু দৰ্শন আৰু ধৰ্ষিতা কোন হৈছে সেই লৈ পেলাই ৰাজনীতি আৰম্ভ কৰে উত্তৰ প্ৰদেশত কেৱল আৰু কেৱল উত্তৰ প্ৰদেশৰ যিগৰাকী যশস্বী মুখ্যমন্ত্ৰী যিগৰাকীৰ মানে নেতৃত্বত গোটেই এটা যিটো এটা মানে এটা নেক্সাছ আছিল মানে বিভিন্ন কুকৰ্ম কৰা ব্যক্তিসকলক সেইটোক যথেষ্ট পৰিমাণে তেখেতে সমূলাংশে নহ'লেও যথেষ্ট পৰিমাণে সেইসকলক আঁতৰাবলৈ সক্ষম হৈছে তেনে ক্ষেত্ৰত কেৱল বিজেপি আৰু বিজেপিৰ মুখ্যমন্ত্ৰীগৰাকীক বদনাম কৰিবলৈকে প্ৰথমতে কোৱা হ'ল যে দলিত এগৰাকী নাৰীক মানে আপাৰ কাষ্টৰ মানুহে তেখেতক বলৎকাৰ কৰিছে কিন্তু বলৎকাৰ যোনেই নকৰক এটা বৰ ঘৃণনীয় কাণ্ড কিন্তু যেহেতু তাত দলিতৰ কথা আহিছে আপাৰ কাষ্টৰ কথা আহিছে আৰু পৰৱৰ্তী সময়ত আমি গম পাইছোঁ যোৱাকালি এনে বহু যেহেতু এই গোটেই ঘটনাটো মিডিয়াই আমাৰ সন্মুখলৈ আনিছে মিডিয়াৰ কথা শুনি আমি কথাবিলাক গম পাইছোঁ ৰাইজ পতিয়ন গৈছে বা ৰাইজে নিজৰ দৃষ্টিভংগী বা নিজৰ মত প্ৰকাশ কৰিছে সেই মিডিয়াতে কিন্তু যোৱাকালিৰ পৰা এই কথাও আহিছে যে ঘটনাটো হয়তো তেনেকুৱা নহয় ঘটনাটোত এটা মিডিয়াত বা এটা বিভিন্ন মানে অডিঅ' য'ত এই ধৰণৰ কথোপকথনৰ পৰা এইটো কথা প্ৰমাণ হৈছে যে সেইটো কোনো ধৰণৰ বলৎকাৰৰ হয়তো বিষয় নাছিল সেইটো কোনোবা দুটা পৰিয়ালৰ মাজত তেখেতসকলৰ অন্যান্য বিবাদৰ ফলশ্ৰুতিত হ'ব পৰা ঘটনা এটা হ'ব পাৰে যিহেতু মই হ'ব পাৰে বুলি কাৰণে কৈছোঁ আৰক্ষীয়ে বাধা দিয়া মই হ'ব পাৰে সেইগৰাকী যুৱতীৰ মৃতদেহ জ্বলাই দিয়া সেই ওচৰত যাব নিদিয়া সংবাদ মাধ্যমক বাধা দিয়া এই ঘটনাবোৰ কি হ'ল কি লুকাব বিচৰা হৈছিলে তাৰ ওপৰত দৃষ্টিটো আছে এই বুজিছোঁ এই ধৰণৰ কথা মই এইকাৰণে কৈছোঁ যে আপুনি যদি সেইখিনি কথা সংবাদ মাধ্যমৰ মাধ্যমেদি গম পাই আমি সেই কথা আপুনি প্ৰতিক্ৰিয়া দিছে এতিয়া সেই একেই সংবাদ মাধ্যমে সেই অডিঅ' ক্লিপিং গোটেই ভাৰতবৰ্ষত ৰাইজক শুনিছে য'ত কোৱা হৈছে তোমালোকে নেমানিবা 25 লাখ নহয় 50 লাখ টকা তোমালোকে ক্ষতিপূৰণ পাবা য'ত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ নাম সাঙুৰ খাইছে কংগ্ৰেছৰ নাম সাঙুৰ খাইছে মই ৰাজনীতি সেই সময়ত আৰু এটা মই আপোনাক সুধিব বিচাৰিছোঁ যিহেতু আৰু এটা সংবাদ মাধ্যমত ওলাইছে টেলিগ্ৰাফত আৰু এটা ৰিপৰ্ট ওলাইছে যে এই কথাবোৰ যিটো কথা আপুনি কৈছে তাক নহয় বুলি সেয়া ধৰ্ষণ নহয় বুলি বলাৎকাৰ নহয় বুলি প্ৰচাৰ চলাবলৈ মুম্বাইৰ কনচেপ্ট পাব্লিক ৰিলেশ্যনছ নামৰ এটা প্ৰতিষ্ঠানক দায়িত্ব দিয়া হৈছে যাতে ঘটনাটোৰ ওলোটাকৈ প্ৰচাৰ চলাওক সেইটোও কিন্তু সংবাদ মাধ্যমত ওলাইছে এতিয়া সঁচা কি মিছা কি ভয়ংকৰ অভিযোগ এটা চমু বাণিজ্যিক বিৰতি উভতি আছোঁ অনুষ্ঠানৰ শেষ অংশলৈ আমি সময় যিহেতু কম আছে খুব কম সময়ৰ বাবে কথা পাতিব বিচাৰিম আমাৰ উদ্দেশ্য এইটোৱে আছিলে যে হাছৰাত কাণ্ডৰ ভুক্তভোগী মনীষা বাল্মীকি যিদৰে ন্যায় লাভ কৰে গহপুৰৰ সেই ভুক্তভোগী পৰিয়ালটোও যাতে ন্যায় লাভ কৰে সময় খুব কম আছে এক মিনিট মই প্ৰতিগৰাকী আমাৰ অতিথিৰ ওচৰলৈকে যাব বিচাৰিছোঁ শেষবাৰৰ বাবে শ্যামজ্যোতিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ খুব কম সময় 1 মিনিটৰ ভিতৰত শেষৰটো মন্তব্য শ্যামজ্যোতি হয় ছাৰ মই ক'ব বিচাৰিছোঁ যে উত্তৰ প্ৰদেশৰ হাথৰা কাণ্ড হোৱালৈকে আপোনালোকে গহপুৰৰ কথাটো কিয় মনত নাৰাখিলে এগৰাকী নাৰীৰ ধৰ্ষণৰ কাৰণে বেলেগ এগৰাকী নাৰীৰ ধৰ্ষণৰ কাহিনীটো ই বুজায় যে দুগৰাকী নাৰীক আপোনালোকে অপজিটভাৱে সিজনীৰ সন্মুখত ৰাখি দিছে ই ক্ষমাহীন ই অসহনীয় আমি ইয়াক হ'বলৈ নিদিওঁ NCBR ৰিপৰ্টে কৈছে ভাৰতবৰ্ষত
নাৰী সুৰক্ষা নহয় যিমান সুৰক্ষা বুলি আমি দাবী কৰোঁ সিমান সুৰক্ষা নহয় কোনকেইটা ছেকশ্যন সুৰক্ষা নহয় তাকো ভালদৰে বুজাইছে জুভেনাইলৰ কথা কৈছে জুভেনাইল হ'লেও তেওঁলোকৰ ৰিফৰ্ম নোহোৱাকৈ ধৰ্ষণকাৰীক মুকলি অৱস্থাৰ তলত এৰি দিয়া 3 মাহ নহওঁতেই ইয়াৰ বাবে মই নাজানো কি জাষ্টিফিকেশ্যন ইয়াৰ বাবে কি বিশ্লেষণ থাকিব পাৰে গতিকে ন্যায়ৰ বাবে গোটেইকেইটা প্ৰশ্ন উত্থাপন কৰক ন্যায় প্ৰক্ৰিয়াত আমাৰ বিশ্বাস আছে আমি আকৌ বেল পিটিশ্যন আমি ফাইল কৰিম আমাৰ এজন উচ্চ পদস্থ অধিবক্তাই কোনো পইচা নোলোৱাকৈ আমাৰ কেছটো চাই দিবলৈ কৈছে আৰু সেইটো আমাৰ কাৰণে এক আদৰণীয় পদক্ষেপ কিন্তু জুভেনাইল এটা গ্ৰাউণ্ড হ'ব নোৱাৰে ধৰ্ষণকাৰীক মুকলি আকাশৰ তলত এৰি দিবৰ কাৰণে ঠিক আছে ধন্যবাদ ধন্যবাদ সময় যেহেতু কম আছে মই অধিক সময় দিব নোৱাৰিম শেষৰটো মন্তব্য অৰ্পিতা শেষৰটো মন্তব্য খুব কম সময়ৰ ভিতৰত হয় মই আধা মিনিট শেহতীয়াকৈ এয়াই ক'ব বিচাৰিম কোনো ৰাজনৈতিক কথা নানাকৈ মই এয়াই ক'ম মই এনেকুৱা এটা পৰিয়ালৰ পৰা য'ত কোনো পুৰুষ নাই আমি 4গৰাকী মহিলা আৰু মই দেউতাৰ মুখাগ্নি কৰাৰ পৰাই শুনি আহিছোঁ যে আমাৰ পৰিয়ালত কোনো ল'ৰা নাই খুব দুখ লগা কথা সেইকাৰণে কিন্তু যোনদিনাখনৰ পৰা বাইদেৱে মুখাগ্নি কৰিছে দেউতাৰ আৰু আজিলৈকে বাই যোনখিনি কনস্পিৰেচি বা যোনখিনি বিপদ সন্মুখীন হ'ব লগা হৈছে নাৰী হোৱাৰ বাবে বিপৰীত অপজিশ্যন পাৰ্টিৰ পৰা মই সেইখিনি দেখি আজি এয়াই কথা বুজিছোঁ এয়াই কথা শিকিছোঁ যে যিমানে সুৰক্ষাৰ লৈ পেলাই মই নিজে আনছেফ ফিল নকৰোঁ কেলে মই এতিয়া ঘৰ যাওঁতেও মোৰ কিমান ভয় নালাগে কেলে মই আৰু যিমানখিনি পাৰোঁ মই মহিলা সশক্তিকৰণ আৰু নাৰীৰ সুৰক্ষাৰ বাবে মাতি আহিম আৰু লগতে যিমানখিনি মহিলাক আগবঢ়াই নিব পাৰোঁ আগবঢ়াই নিম ঠিক আছে ঋতুপৰ্ণ শৰ্মা চাওক দুটা বিষয় এটা হ'ল চৰকাৰৰ দায়িত্ব এটা হ'ল আমাৰ যিটো ন্যায়িক ব্যৱস্থা সেই ব্যৱস্থাৰ মাধ্যমেদি যিটো প্ৰমাণ সহকাৰে যিটো ওলাব আৰু ন্যায়ালয়ে নিশ্চয় ইয়াত উচিত ন্যায় দিব যিহেতু ন্যায় ব্যৱস্থাৰ ওপৰত গণতান্ত্ৰিকভাৱে আমি সকলোৱে মানি লৈছোঁ আৰু মানিবলৈ আমি বাধ্য কিন্তু মই অকপকতে স্বীকাৰ কৰোঁ যে আমাৰ ন্যায় ব্যৱস্থাৰো হয়তো যথেষ্ট মানে সংস্কাৰ হোৱাৰ প্ৰয়োজন আছে য'ত এই ধৰণৰ সুৰুঙা যাতে নোহোৱা হৈ যায় কাৰণ ধৰ্ষণৰ নিচিনা ঘটনা এটাক আমি এনেকৈ যদি মুকলি আকাশৰ তললৈ জুবিলেণ্ট হ'ল বুলি যে তেখেতসকলে হাৰি যাব এইটোতো কেতিয়াও হ'ব নোৱাৰে আৰু এটা কথা মই উনুকি কৈছোঁ যে ইয়াত আমাৰ সমাজ ব্যৱস্থাৰো কিছু আমূল পৰিৱৰ্তনৰ কথা আছে মানসিকতাৰ আমাৰ পৰিৱৰ্তনৰ কথা আছে অভিভাৱকসকল ইয়াত এটা ডাঙৰ ব্যাধি ড্ৰাগছ এই কথাটো আজি আলোচনা হোৱা নাই যে এইবিলাকৰ গুৰিলে আমি যাব লাগিব যে এই ড্ৰাগছৰ যিটো ব্যাপক সেই ৰমৰমীয়া ব্যাহকৰণ শেষ কৰি দিব লাগিব আৰু চৰকাৰে গৃহ বিভাগৰ দায়িত্ব থকা অসমৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব চৰকাৰৰ দায়িত্ব আছে চৰকাৰে এইবিলাকত গুৰুত্ব দিব প্ৰদান কৰিব পাৰিব নেকি ক্ষতিপূৰণৰ ৰাস্তাটো নিশ্চয়কৈ এই কথাটো মই চৰকাৰৰ যিটো ব্যৱস্থা আছে আমাৰ সেই ব্যৱস্থাত আমি যিসকল ইয়াত পঢ়োঁ আমি নিশ্চয় কথাটো অৱগত কৰাম বিশেষকৈ মই গহপুৰৰ বিধায়কৰ লগতে ব্যক্তিগতভাৱে কথা পাতিম মই আগে কথাটো বুজ লওঁ তাত কি ধৰণৰ ব্যৱস্থা আছে কাৰণ মই নাভাবোঁ ইমান দীঘলীয়া হ'ব নালাগে তেখেতসকলে চৰকাৰীভাৱে পাব লগা গোটেই কথাখিনি বা প্ৰাপ্যখিনি তেখেতসকলে পাব এইটো নিশ্চয়তা মই দিব ঠিক আছে আমি পুনৰ অৱগত কৰাই দিছিলোঁ এবাৰ ঘটনাটো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্যামজ্যোতিক আৰু শ্যামজ্যোতিয়ে দিল্লীত অন্তত প্ৰতিবাদ সাব্যস্ত কৰিছে গুৱাহাটীতো ইতিমধ্যে ফোন কৰিছিল মাইনী মহন্তই ফোন কৰিছিল যে প্ৰতিবাদ সাব্যস্ত কৰা বুলি কিন্তু যিয়ে নহওক গহপুৰৰ ঘটনাই যি গুৰুত্ব পাব লাগিছিল সেই গুৰুত্ব আচলতে নাপালে আৰু ন্যায়ৰ অপেক্ষাত এতিয়াও পৰিয়ালটোৱে আছে আৰক্ষীৰ পৰাও যি ধৰণে আচলতে তেওঁলোকে ন্যায় বিচাৰিছিল আৰক্ষীৰ সহযোগিতা বিচাৰিছিল সেই সহযোগিতা পোৱা নাই এতিয়া প্ৰশ্ন হ'ল আমি প্ৰাগ নিউজৰ ফালৰ পৰা চেষ্টা কৰিছোঁ যে এই বিষয়টো যাতে দৃষ্টিগোচৰ হয় সকলো পক্ষৰ আৰু দৃষ্টিগোচৰ হোৱাৰ পাছত ন্যায়ৰ অপেক্ষাত থকা সেই পৰিয়ালটোৱে যাতে ন্যায় পায় তালৈ আমি বাট চাম তালৈ আমি আশা ৰাখিম সমান্তৰালভাৱে আজি শ্যামজ্যোতি কোৱাৰ দৰে গহপুৰৰ কিন্তু দল সংগঠন শ্যামজ্যোতি সকলোৱে হুংকাৰ দিছে 21ত যদি ন্যায় লাভ নকৰে 21ত কোনো ৰাজনৈতিক দলকে গহপুৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ইয়াৰ লগে লগে আজি সবিশেষৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ